Hello and welcome guys, কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও লৈছো আপোনালোকৰ বাবে কেইবাটাও খবৰ। তো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। তো কি খবৰ আছে আজি আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, সকলোকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। ওয়েলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ প্ৰথমটো খবৰ দিব ওলাইছো অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ যেহেতু ইতিমধ্যে ভেৰিফিকেশনৰ কাম চলি থকা হৈছে। তো ভেৰিফিকেশনৰ কাম চলি আছে। তো যেহেতু ভেৰিফিকেশনৰ কাম চলি আছে আৰু কিছুদিন পিছতে আপোনালোকৰ যেটা এখন তালিকা প্ৰস্তুত কৰা হ'ব। সেই তালিকাখনত আপোনালোকৰ নাম আহিব। আপোনালোকৰ যদি সেই তালিকাখনত নাম আহে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা। আৰু মুখ্যমন্ত্ৰীয়ে যেটা জনাইছে ইতিমধ্যে 20 লাখ মহিলাক নতুনকৈ অৰুণোদয় 3ৰ সুবিধা দিয়া হ'ব। যিসকলৰ ৰেচন কাৰ্ড থাকিব, আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহলে আপুনি লাভ কৰিব এই সুবিধা। আৰু ইয়াত যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলো মহিলাকে, যিবিলাক দৰিদ্ৰ মহিলা আছে সকলো দৰিদ্ৰ মহিলা লাভ কৰিব এই সুবিধা যদি আপোনাৰ ৰেচন কাৰ্ড আছে। আৰু যিসকলে পক্ষেকত ডকুমেন্ট জমা দিছিলে, আপুনি যদি ডকুমেন্ট জমা দিছিলে তেনেহলে আপোনাৰ চিন্তাৰ কাৰণ নাই, আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। আৰু এটা কথা আপোনালোকে জানি ৰাখিব, আপোনাৰ ৰেচন কাৰ্ড কেইখন আছে আপোনাৰ ঘৰত সেই কথাটো আপুনি জানি লওক। আপোনাৰ যদি তিনিখন এখনতকৈ যদি অধিক ৰেচন কাৰ্ড থাকে বা আপোনাৰ পৰিয়াল যদি ধৰক একেটাই পৰিয়াল বা দুখন তিনিখন যদি ৰেচন কাৰ্ড আপুনি ব্যৱহাৰ কৰি আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে। তো আপুনি এই কথাটো মনত ৰাখিব, আপোনালোকৰ ঘৰত এখনে ৰেচন কাৰ্ড হ'ব লাগিব আৰু 4জন মানে পৰিয়াল একেলগত আপোনাৰ নাম থাকিব লাগিব। যদি আপোনাৰ একেলগত নাম থাকে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা। আৰু সকলো মহিলাকে দিয়া হ'ব এই সুবিধা। যেহেতু অৰুণোদয় আঁচনি এবাৰ যেটো মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 4 লাখতকৈ যিসকলৰ ইনকাম তলত হ'ব, আপোনাৰ যদি ইনকাম 4 লাখতকৈ যদি তলত হয় তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা। তো আৰু বেছি দিন নাই, যেহেতু মুখ্যমন্ত্ৰীয়ে যেটো জনাইছে ইতিমধ্যে আপোনালোকক যেটো ভাল খবৰটো জনাইছে আৰু কিছুদিন পিছতে এখন তালিকা আহিব। সেই তালিকাখনত আপোনাৰ নামটো আপুনি চাই ল'ব। আপোনাৰ যদি নামটো আহিব, যদি আছে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা। আৰু অৰুণোদয় আঁচনি এই যিখন লিষ্ট ওলাব সেই লিষ্টখনত আপোনাৰ নামটো থাকিব লাগিব। আৰু যদি নামটো থাকে তেতিয়াহে আপুনি লাভ কৰিব পাৰিব। আৰু আপোনালোকক নামটো থাকিলে এখন ফৰ্ম দিয়া হ'ব। সেই ফৰ্মখনত আপোনাৰ যেহেতু আপুনি আপোনাৰ মানে যিবিলাক যাৱতীয় ডকুমেন্টছৰ এড্ৰেছ আছে সেই ফৰ্মখনত আপুনি ফাইল কৰি জমা দিব লাগিব, তেতিয়াহে লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছো। নেক্সট খবৰটো হৈছে কি PM কিষাণ আঁচনিৰ বহুতো কৃষকে এতিয়াও লাভ কৰা নাই 2000 কিস্তি। যদি আপুনি 2000 টকা কিস্তি লাভ কৰা নাই তেনেহলে আপুনি কেনেকৈ লাভ কৰিব পাৰিব PM কিষাণ আঁচনিৰ ধন। তো PM কিষাণ আঁচনিৰ ধন মুকলি কৰি দিয়া হৈছিলে। তো সকলোৱে জানে যেহেতু PM কিষাণ আঁচনিৰ ধন মুকলি কৰি দিয়া হৈছে আৰু ইয়াতে বহুতো কৃষকে লাভ কৰা নাই এবাৰ 2000 টকা। যদি আপুনি 2000 টকা লাভ কৰা নাই তেনেহলে আপোনালোকৰ বাবে এটা সোণালী সুযোগ। তো আপোনালোকে এই কামটো কৰি লওক। আপোনাৰ CSC চেণ্টাৰত আপুনি যোগাযোগ কৰক, CSC চেণ্টাৰৰ সৈতে আপুনি কথা পাতক আৰু আপোনাৰ যিটো PM কিষাণ যিটো KYC আছে সেই KYC আপুনি এক্টিভেট কৰক। আপোনাৰ KYC যদি এক্টিভেট নাথাকে, আপোনাৰ যদি KYC নহৈ থাকে তেনেহলে কিন্তু আপুনি PM কিষাণ আঁচনিৰ পৰা আপুনি ধন লাভ নকৰে। তো KYC আপুনি সঠিক কৰক আৰু লগতে আপোনালোকৰ লেণ্ড চিডিং বহুতৰে ভুল হৈ আছে। তো লেণ্ড চিডিং আপুনি শুদ্ধ কৰি লওক। যদি আপোনাৰ লেণ্ড চিডিং আপুনি শুদ্ধ নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ নকৰে PM কিষাণ আঁচনিৰ সুবিধা। তো সেইবাবে যেটো আপোনালোকক মই আগতো কৈছো আৰু এতিয়াও কৈছো, আপোনালোকে PM কিষাণৰ KYC লেণ্ড চিডিং আৰু বেংকৰ লগত আপোনাৰ আধাৰ সংযুক্ত হৈ আছে নে নাই সেই বস্তুটো আপোনালোকে চেক কৰক। সেই বস্তুখিনি আপোনালোকৰ যেতিয়া সঠিক হ'ব তেতিয়া আপুনি লাভ কৰিব পাৰিব PM কিষাণ আঁচনিৰ সুবিধা। আৰু এবাৰ 20 নম্বৰ কিস্তি এবাৰ কৃষকসকলে লাভ কৰিব। তো 19 নম্বৰ কিস্তি ৰিলিজ কৰাৰ পিছত এবাৰ 20 নম্বৰ কিস্তি আহি আছে। তো 20 নম্বৰ কিস্তি আপোনাৰ যেটো সময় লাগিব, তো আপুনি এইটো কথা জানি ৰাখক যেহেতু 4 মাহৰ মূৰত দিয়া হয় PM কিষাণ আঁচনিৰ ধন। তো বছৰত আপোনালোকক 3টা কিস্তি দিয়া হয়। সেই 3টা কিস্তি আপোনালোকৰ 2000 কৈ মানে 2-3 6000 টকা আপোনালোকক দিয়া হয়। আৰু আপোনালোকে চিন্তা কৰাৰ কাৰণ নাই, আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব PM কিষাণৰ 20 নম্বৰ কিস্তি। কিন্তু তাৰ কাৰণে আপুনি KYC আৰু লেণ্ড চিডিঙত আপোনালোকৰ এটা ডাঙৰ আপডেট কৰি দিয়া হৈছে। আপুনি আগতে যিকোনো মাটি ডিটেইলছ বা আপোনাৰ নামটো দিলে আপুনি পাইছিলে PM কিষাণ আঁচনিৰ সুবিধা। কিন্তু এতিয়াৰ পৰা আপুনি মণ্ডলৰ পৰা লিখাই আনিব লাগিব আপোনাৰ মাটিৰ ডিটেইলছ। আপুনি কি মাটিত কাম কৰি আছে, তজি মাটি, ম্যাদী মাটি নে একচনীয়া মাটি, তো সেই মাটিৰ আপুনি ডিটেইলছ দিব লাগিব আৰু মণ্ডলৰ পৰা আপুনি লিখাই আনিব লাগিব কাগজ। তেতিয়াহে আপুনি লাভ কৰিব যেটো PM কিষাণ আঁচনিৰ সুবিধা। মানে লেণ্ড চিডিং আপোনাৰ ইয়েছ হ'ব। আৰু লেণ্ড চিডিং যদি ন হৈ থাকে তেনে ক্ষেত্ৰত আপুনি কিন্তু PM কিষাণ আঁচনিৰ সুবিধা লাভ নকৰে।
তো গাইজ নিশ্চয় বুজি পাইছে। তো KYC, লেণ্ড চিটিং আৰু আধাৰ টু বেংক একাউণ্ট চিটিং, এই তিনিটা বস্তু আপুনি সঠিক কৰক, আপুনি নিশ্চয় লাভ কৰিব পাৰিব PM কিষাণ আঁচনিৰ সুবিধা। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছো, যেটো ক'ব বিচাৰিছো লাখপতি বাইদেউসকলৰ বাবে যেটো এটা ভাল খবৰ আহিছে। অতি সোনকালে আপোনাৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে আপুনি লাভ কৰিব 10,000 টকা। তো তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যেটো কাম চলি আছে আৰু কিছুদিন পিছতে আপোনালোকৰ তালিকা এখন আহিব, সেই তালিকাখনত আপোনাৰ নাম আহিব। আপোনাৰ নামখিনি কাৰ আহিব হয়তো ভেৰিফিকেশ্যন ফাইনেল তালিকা হ'ব। সেই তালিকাখনত যিসকলৰ নাম আহিব আৰু সেইসকলে লাভ কৰিব 10,000 টকা। আৰু 10,000 টকা আপোনালোকে পাবৰ বাবে আপোনাৰ বেংকৰ একাউণ্টটো আপুনি আপোনাৰ যেটো সঠিক কৰিব লাগিব, আপোনাৰ বেংকৰ একাউণ্টটো ঠিকে আছে নে নাই আপুনি সেই বস্তুটো চেক কৰি লওক। যদি আপোনাৰ বেংকৰ একাউণ্টটো যদি আপোনাৰ সেটিং হৈ নাথাকে আধাৰৰ সৈতে, তেনে ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম হ'ব পাৰে। তো আপোনাৰ পইচাটো বেংকত নোসোমাব পাৰে। তো বহুতৰে এনেকুৱা হৈ আছে বেংক একাউণ্ট সেটিং নাথাকে, আধাৰৰ লগত লিংক হৈ নাথাকে, আপুনি বেলেগ এটা নম্বৰ দিয়ে, সেই নম্বৰটোত OTP যায় কিন্তু আপোনাৰ মোবাইলত মেছেজ নাহে। তো তেনেকুৱা বহুতৰে ভুল হৈ আছে। সেই বস্তুখিনি আপোনালোকে চাই ল'ব এবাৰ। যদি আপোনাৰ বেংকৰ একাউণ্ট যদি ঠিকে আছে তেনেহলে আপোনাৰ পইচা একাউণ্টত সোমাই যাব। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে। তো আজি আপোনালোকক এইকেইটা খবৰ জনাব লগা আছিল আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব। ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে চেনেলটো যিসকল নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।